Hello everyone, welcome জনাইছো সকলোকে ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। এই ভিডিওটিত আমি লেটেস্ট টিচাৰ ৰিক্ৰুটমেণ্টৰ দুটামান এডভাৰটাইজমেণ্ট আলোচনা কৰিম। আশা কৰিছোঁ ভিডিওটো সকলোকে চাব, যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কলৰ মাজত। তো এইটো এডভাৰটাইজমেণ্ট আহিছে আৰ্মি পাব্লিক স্কুল ডিনজানৰ পৰা। ডিনজান ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ হয়। ইয়াত এড্ৰেছটো দিয়া আছে, স্কুলৰ এড্ৰেছ আৰু ফোন নম্বৰো দিয়া আছে, কিবা জানিব লগা থাকিলে জানিব পাৰিব। আৰু ৱেবছাইটটো হৈছে apsdjn.in। এই ৱেবছাইটটোত আপোনালোকে চাব পাৰিব বাকী ডিটেইলবিলাক। কি ছাবজেক্টৰ ভেকেঞ্চি আছে? প্ৰথমতে আছে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ ভেকেঞ্চি, ইংলিছ, কম্পিউটাৰ চায়েন্স, তাৰপিছত চায়েন্স, মেথমেটিক্স। আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইন দ্য কনচাৰ্ণ ছাবজেক্ট এণ্ড BEd, ডিগ্ৰী পাছ আৰু লগত BEd থাকিব লাগিব। মিনিমাম 50% মাৰ্কছ, ডিগ্ৰীটো 50%, BEdতো 50% থাকিব লাগিব। আৰু প্ৰফিচিয়েঞ্চি ইন টিচিং ইন ইংলিছ মিডিয়ামত টিচিং কৰাৰ এক্সপিৰিয়েঞ্চ বা প্ৰফিচিয়েঞ্চি থাকিব লাগিব। ডিজাইৰেবল নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন, কম্পিউটাৰ নলেজটো লাগিব। তাৰপিছত প্ৰাইমেৰী টিচাৰৰ ভেকেঞ্চি আছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন উইথ BEd, 2 years BEd or 2 years DLEd with 50% মাৰ্কছ, আৰু ইংলিছ মিডিয়ামৰ প্ৰফিচিয়েঞ্চি আৰু কম্পিউটাৰ নলেজ। আৰু এজ লিমিট আছে ফৰ ফ্ৰেছ কেণ্ডিডেট 40 years এণ্ড ফৰ এক্সপিৰিয়েঞ্চ বিল' 57। তাৰপিছত এপ্লিকেশ্যন ছাবমিট কৰা প্ৰচেছটো কেনেকুৱা? এপ্লিকেশ্যন ফ্ৰম ৱেবছাইটটোত পাব, যিটো apsdjn.in। এইটো ৱেবছাইটত আপোনালোকে লগ ইন কৰিব বা ৱেবছাইটটো যেতিয়া খুলিব তাতে পাব আপোনালোকে। তাৰপিছত স্কুল অফিচতে পাব, যদি কোনোবাই স্কুলৰ ওচৰতে আছে স্কুলৰ পৰা কালেক্ট কৰিব পাৰে। তাৰপিছত এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি পেলাই তাৰ লগত এটাষ্টেড কপি অফ চাৰ্টিফিকেট বা টেষ্টিমনিয়েলছ এইবিলাক দি পেলাই লগত 250 টকাৰ ডিমাণ্ড ড্ৰাফ্ট দিব লাগিব, SBI ডিমাণ্ড ড্ৰাফ্ট ইন ফেভৰ অফ আৰ্মি পাব্লিক স্কুল ডিনজান। আৰু লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন 2 আগষ্টৰ ভিতৰত বাই পোষ্ট নাইবা বাই হেণ্ড ছাবমিট কৰিব লাগিব। তাৰপিছত বাকী ডিটেইলছৰ কাৰণে আপোনালোকে বাকী আপডেটৰ কাৰণে যিটো স্কুল ৱেবছাইট আছে ডিনজান আৰ্মি পাব্লিক স্কুলৰ, সেইটো ৱেবছাইটত পাব। গতিকে যিসকলে ইণ্টাৰেষ্টেড, যিসকলৰ কোৱালিফিকেশ্যন মেটচ কৰে, তেওঁলোকে এই যিকেইটা ছাবজেক্ট আছে ইংলিছ, কম্পিউটাৰ চায়েন্স, মেথমেটিক্স, এইকেইটা পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে এতিয়া এইটো এডভাৰটাইজমেণ্ট চালোঁ। নেক্সট আমি আমাৰ আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰৰ দুটা এডভাৰটাইজমেণ্ট চাম। তো আহক আমি সেই দুটা এডভাৰটাইজমেণ্ট চাম। আশা কৰিছোঁ ভিডিঅ'টো সকলোকে চাব। তো এইটো এডভাৰটাইজমেণ্ট আহিছে সমগ্ৰ শিক্ষা ওদালগুৰিৰ পৰা। আৰু ওদালগুৰি ডিষ্ট্ৰিক্টত থকা পানেৰী হাই ছেকেণ্ডাৰী স্কুলত এটা স্পেচিয়েল এডুকেটৰ ভেকেঞ্চিৰ কাৰণে এইটো এডভাৰটাইজ হৈছে। আৰু পষ্টটোৰ নাম হৈছে স্পেচিয়েল এডুকেটৰ। পোষ্ট আছে এটা। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন উইথ 1 year ডিপ্ল'মা ইন স্পেচিয়েল এডুকেশ্যন ইন এনি কেটেগৰী অফ ডিচেবিলিটি। তাৰপিছত স্পেচিয়েল BEd ইন এনি কেটেগৰী অফ ডিচেবিলিটি হেভিং ভেলিড RCICSC আধাৰ নাম্বাৰ। আৰু ৰিমুনাৰেশ্যন হ'ব 25,000 পাৰ মান্থ। কেনেকৈ এপ্লাই কৰিব? এপ্লিকেশ্যন ইন প্লেইন পেপাৰ, নেম অফ এপ্লিকেণ্ট, এজ, ডেট অফ বাৰ্থ, জেণ্ডাৰ, ছ'চিয়েল কেটেগৰী, এই যিটো ফৰ্মেট দিয়া আছে ইয়াতে, এই ফৰ্মেটটো ফিল আপ কৰি পেলাই আপোনালোকে তাৰ লগত ফটো দিব লাগিব 1 কপি, আৰু চেল্ফ এটাষ্টেড ডকুমেণ্টবিলাক দিব লাগিব। এই গোটেইবোৰ ৰেডি কৰি ছাবমিট কৰিব লাগিব 30 জুলাইৰ ভিতৰত, অহা 30 জুলাইৰ ভিতৰত। আৰু 3 দিনমান সময় আছে। তো 30 জুলাইৰ ভিতৰত আপোনালোকে ছাবমিট কৰিব লাগিব। ক'ত জমা দিব? ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অফিচ সমগ্ৰ শিক্ষা ওদালগুৰিৰ যি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অফিচ আছে, DMC অফিচ আছে, তাত ছাবমিট কৰিব লাগিব। আৰু যিসকলক শ্বৰ্ট লিষ্ট কৰা হ'ব তেওঁলোকৰ লিষ্টখন পাব্লিছ কৰা হ'ব 31 জুলাই। তাৰপিছত সেই 31 জুলাইত গম পাব ডকুমেণ্ট ভেৰিফিকেশ্যন বা ইণ্টাৰভিউ কেতিয়া হ'ব। ইয়াৰ পিছত নেক্সট আমি বেলেগ এখন ডিষ্ট্ৰিক্টৰ স্পেচিয়েল এডুকেটৰ ভেকেঞ্চি এডভাৰটাইজমেণ্ট চাম। তাৰপিছত এইখন ৱাকিং ইণ্টাৰভিউ নটিচ আহিছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা, আৰু সমগ্ৰ শিক্ষা কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা এইখন নটিচ আহিছে। আৰু ইয়াতে স্পেচিয়েল এডুকেটৰ ভেকেঞ্চিয়ে হয়। তাৰপিছত স্পেচিয়েল এডুকেটৰ কোকৰাঝাৰৰ জালাবিলা হাই ছেকেণ্ডাৰী স্কুল আৰু দেৱীতলা হাই ছেকেণ্ডাৰী স্কুল আৰু পৰ্বতজোৰা ব্লকৰ আণ্ডাৰত এইকেইটা ভেকেঞ্চি আছে সমগ্ৰ শিক্ষা কোকৰাঝাৰৰ আণ্ডাৰত। আৰু ইয়াৰ কাৰণে এপ্লিকেশ্যনবিলাক ৰিচিভ কৰা হ'ব 31 জুলাইলৈকে। আৰু ডিষ্ট্ৰিক্ট মিছন অফিচ
SSA কোকৰাঝাৰ এই অফিচটোত সাবমিট কৰিব লাগিব তাৰ পিছত ভ্যাকেন্সি হল দুটা স্কুল কেইখনৰ নাম ইয়াত দিয়া আছে জালাবিলা আৰু দেবিতলা হাই সেকেন্ডাৰী স্কুল কোৱালিফিকেশন গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন উইথ 1 year diploma in special education in any category of disability tar pisot naiba special BEd in any category of disability having valid RCA number remuneration 25,000 per month aru age to ase age limit below 62 years tar pisot 31st July last date apply kora tar pisot apply korar pisot jikhon shortlisted candidate list heikon publish kora hobo 4 August aru এই 4 আগষ্টত যিসকলে শৰ্টলিস্টেড হয় তেওঁলোকে ওয়াকিং ইন্টাৰভিউ দিনা যাব লাগিব ইন্টাৰভিউটো হ'ব 7 আগষ্টত 10:30 বজাৰ পৰা আৰু ডিস্ট্ৰিক্ট মিছন অফিচ সমগ্ৰ শিক্ষাত এই এডভাৰটাইজমেন্ট গিটা এই ওয়াকিং ইন্টাৰভিউটো হ'ব গতিকে আজিৰ এই ভিডিঅ'ত এইকেইটা এডভাৰটাইজমেন্ট শেয়াৰ কৰিলো আপোনালোকৰ লগত ভিডিঅ'টো শেয়াৰ কৰি দিব যদি আপোনালোকৰ কোনোবা এইটো ক্যাটেগৰীৰ ক্যান্ডিডেট আছে এইটো ক্যাটেগৰীৰ আপোনালোকৰ যিসকলে স্পেশাল BEd কৰিছে বা আমাৰ ডিপ্লোমা ইন স্পেশাল এডুকেশন কৰিছে তেওঁলোকলৈ ভিডিঅ'টো শেয়াৰ কৰি দিব ধন্যবাদ